হেল্ল' এভৰিৱান, ৱেলকাম টু দ্য ব্লগ। আৰু আপোনালোকক আজি লৈ গৈ আছোঁ এখন বিশেষ ঘৰলৈ। আৰু ঘৰখন কাৰ আপোনালোকক লাহেকৈ দেখুৱাই আছোঁ বাৰু। আপোনালোকৰ সকলোৰে পচন্দৰ মানুহজনৰ ঘৰলৈ, মানে পুলক নিশাচৰ ঘৰলৈ। বহুতৰে পচন্দৰ নহ'বও পাৰে, কিন্তু বহুতখিনি মানুহে ভাল পায়। আৰু পুলকৰ ঘৰত আছিলে পুলকৰ আইতাকৰ শ্ৰাদ্ধ। এইবিলাক ক্লিপছবিলাক হৈছে জানুৱাৰীৰ, আৰু মোৰ এলাহৰ কাৰণে এডিট কৰা হোৱা নাছিল। মই মিনি ব্লগ বনাম বুলি ৰাখি থৈছিলোঁ, কিন্তু এতিয়া ফুল ব্লগে হ'বলৈ গৈ আছে। তো গোটেই নিশাচৰখিনি আছে ইয়াতে, আৰু মানে আমাৰ নিহালো আছে, কিন্তু মাজতে নিহালৰ কিবা এটা কাম আহিল কাৰণে নিহাল নোহোৱা হৈ গ'ল। আৰু এইফালে পুষ্পা ফিভাৰ, চবেই মানে পুষ্পাৰ এক্টিং কৰি আছে। আৰু এই দুখন কাৰ্ড আমাৰ লিটিল ব্লগাৰে দিছিলে পুলকক, আৰু ধুনীয়াকৈ সজাই থোৱা দেখি তাই বহুত ফূৰ্তি পালে। আৰু এইফালে ইয়াক ৰিয়ান আৰু কৃষ্টি দুইটাই মানে পুষ্পাৰ এক্টিং শেষে নহয়। আৰু এইফালে মানে কৌশিকে আমাক হুহুৱাই মাৰিছে, এনেকুৱা জমনি কথা কয়। আৰু ইয়াক ৰিয়ান, ইয়াৰ মানে আৰু পুষ্পা ফিভাৰ মানে বেছিকৈ লাগিছে গাত। তাৰপিছতে সিদিনাখন গোটেইখিনি লগ পাল। আৰু আমাৰ লিটিল ব্লগাৰে যিহেতু লুডু খেলি ভাল পায়, তো লুডু খেলিলে আৰু বহুতখিনি কিবাকিবি গেম খেলিলে। আৰু মই একদম নাই এইবিলাক গেমত। আৰু এটা ধুনীয়া মানে আনুষ্ঠানিকভাৱে জয়ন্ত দাক মানে সম্বৰ্ধনা জনোৱা হ'ল, নিশাচৰ টাইটেলটো দিয়া হ'ল। যিহেতু নিশাচৰ টীম মানে পুলক নিশাচৰ টীমত বহুত কেইজন মানুহ আছে, আৰু বহুতেই ডেডিকেটেড হয়। তো সেই ডেডিকেশ্যনৰ মানে ভিত্তিত মানে এইটো নিশাচৰ টাইটেলটো দিয়া হৈছে। যিহেতু জয়ন্ত দা বহুতখিনি মানে এক্টিভ পুলক নিশাচৰৰ টীমটোৰ লগত, মানে বহুতখিনি অভিনয় আপোনালোকে দেখা পাইছে। আৰু মানুহজন বহুত ডেডিকেটেড, সেইকাৰণে এইটো আনুষ্ঠানিকভাৱে টাইটেলটো দিয়া হ'ল। আৰু পুলকে কৈ আছে আৰু নিশাচৰ টীমৰ ৰুলছ ৰেগুলেশ্যনখিনি, আৰু গোটেইখিনি মানে নিশাচৰ টীমৰ গোটেইখিনিয়ে, সঞ্জীৱে হওক পুলকে হওক চবেই। আৰু কস্তুৰিও দুই এটা কথা ক'লে, আৰু ভাল লাগিলে। আৰু এনেকুৱা নিচিনা এটা অনুষ্ঠানে ক'ব লাগিব। ময়ো আছিলোঁ যিহেতু উপস্থিত। আৰু ইয়াৰ ৰূপম ভাইৰেল, আমাৰ হোলীৰ ভাইৰেল মানুহজন। তাৰপিছত কথা বতৰা আপোনালোকে গোটেইখিনি এণ্ড ৰিয়েল পাব মোৰ ইউটিউব চেনেলত স্কাইলাভাৰ মম ডটাৰত, আৰু লগতে মোৰ ফেচবুক পেজত ধৰিত্ৰী ৰাজবসুত পাব। পূৰা একদম ফুল ব্লগ আছে এণ্ড ৰিয়েল। আৰু এইফালে কীৰ্তন চলি আছে, আৰু এতিয়া কীৰ্তনত দিয়া হ'ব লুট ক'ত দিয়া হয়, এই লুট দিয়া পৰম্পৰাটো ক'ত আছে আপোনালোকে কমেণ্টত জনাব। আৰু লুটত দিয়া হয় বাটাচা, চাউল আৰু খুচুৰা পইচা, এইটোতো চবেই জানে। এতিয়া খুৰা আৰু পুলকে দুইজনে মানে মিলি এই চাউল বাটাচাখিনি দলিয়াব, আৰু কোনে কিমান ধৰিব পাৰে। আৰু তাৰপিছত মই পালোঁ আৰু দুটামান বাটাচা, দুটামান পালোঁ, 2 টকামান পালোঁ। আৰু আমাৰ লিটিল ব্লগাৰে চাগে সকলোতকৈ বেছি পালে। তাই মানে বহুতখিনি বাটাচা পাইছে, আৰু পইচাও 20 টকামান পাইছে চাগে, পাহৰি গ'লোঁ। আৰু বহুত দিনৰে ভিডিঅ' ক্লিপছ এইবিলাক যিহেতু। এইফালে দাঁত পক্ষা কিন্তু খালে, আৰু তথাপিও। আৰু পুলকে সকলোকে মাত বোল কাঢ়ি আছে, সেইকাৰণে ভাল লাগে। মানে শদিয়াটো ধুবুৰী ইহঁতে পপুলাৰ হয়, তথাপিও মানে এটা ঠাই প্ৰেম নাই। আৰু ইয়াৰ কস্তুৰীয়া মই দুইটাই মানে একে কাণফুলি পিন্ধিছোঁ, মই গিফ্ট দিছোঁ। বহুত ভাল লাগে তাইকো বিহেভিয়াৰ, সেইকাৰণে ভাল লাগে। আৰু এনেকুৱা ব্লগবিলাক আপোনালোকে চাই যাব, লাইক কমেণ্ট কৰি যাব। থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ। বাই বাই, আকৌ লগ পাম।